আজি গৰু বিহু গোধনক নুৱাই থৈ শ্ৰীবৃদ্ধি কামনা সমগ্ৰ ৰাজ্যবাসীৰ ৰাজ্যৰ প্ৰতিখন গাঁৱতেই দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ বৈতামাৰীৰ বেছিমাৰীতো উলহ মালহেৰে গৰু বিহু পালন পুৱাই ঘৰে ঘৰে পৰম্পৰা ৰক্ষা কৰি বেছিমাৰীত পুৱাই ৰাইজে তুনি নৈ বাকৰিত গৰুক গা ধুৱাই গৰু বিহু পালন কৰে গৰুক গা ধোৱাৰ পিছতেই কোচ ৰাজবংশী লোকনৃত্যৰে আনন্দ উল্লাস কৰে বেছিমাৰীবাসী ৰাইজে প্ৰথমে আপোনালোকৰ চেনেলক এতিয়া মই শ্ৰদ্ধা জনাইছোঁ আজি গৰু বিহু গোটেই অসমৰ ৰাইজকে মই এটা শক্তি জনাইছোঁ যাতে সকলোৰে দিনবিলাক ভালে ভালে যায় এইটো কথা হৈছে এইখন এই অসমৰ প্ৰাচীন নাম আছিল কামৰূপ ৰাজ্য এই কামৰূপ ৰাজ্য হৈছে ধৰ্ম সভ্যতাৰ এখন প্ৰাচীন ৰাজ্য এই ৰাজ্যত অন্যান্য জাতিৰ মানুহে এই বিহুটো খুব আগ্ৰহেৰে পালন কৰে বিভিন্ন মানুহে ইয়াক শ্ৰদ্ধা ভক্তি কৰে আজি গৰু বিহুত সকলোৱে আহি ইয়াতে গা ধুৱাই আমাৰ অসমৰ অন্যান্য জাতিৰ লগতে কোচ ৰাজবংশীৰ জাতীয় এটা ডাঙৰ বৃহৎ জাতি অন্যান্য জাতিৰ লগতে এই বিহু আমাৰ কোচ ৰাজবংশীৰ মানুহবিলাকেও পালন কৰে গতিকে এইটো খুব ভালৰ কথা আগত আমাৰ এই যে গৰুৰ বিহু গৰু গা ধোৱা এতিয়া যে কিমান হাজাৰ বছৰ আগৰ পৰা চলি আহিছিল সেইটো কোৱা নাযায় কিন্তু এই যে নৃত্য গীত কৰা এইটো হৈছে উজনি অসমৰ বিশেষ কৰা সভ্যতা এই তেওঁলোকক দেখিয়ে এওঁলোকৰ আমাৰ এইফালে বিভিন্ন গীত মাত আছে আমিও আনন্দ কৰিব পাৰোঁ সেইকাৰণে মা ভনীসকলে ইয়াতে আহি তেওঁলোকে এই নৃত্য গীত কৰিছে আনন্দ কৰিছে এইফালে নদী আছে নদীত গা ধুৱাইছে এইখিনিয়ে আৰু আঠৰ অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285